নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক বিটিচিৰ পৰা লাট মাৰি খেদিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাট মাৰি বিটিচিৰ পৰা খেদি দিয়ক। সব মানুহে বিটিচিৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক। পৰৱৰ্তী খবৰ, অসমত উচ্ছেদ চলিবই। ইয়াত দ্বিতীয়খন কাৰ্গিল যুদ্ধ। এখন গাঁৱত দুজনমান মানুহ সোমাব, তাৰ পিছত সিহঁতৰ সংখ্যা বৃদ্ধি হ'ব আৰু সেই গাঁওখন দখল কৰি ল'ব। সাহসিকতাৰে উচ্ছেদ চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। মৃণাল শইকীয়াই কৈছে ৰাজ্যত চলি থকা উচ্ছেদ খিলঞ্জীয়া লোকৰ বাবে ভৱিষ্যত সুৰক্ষাৰ কাম। আন এটা খবৰ, সমগ্ৰ ৰাজ্যতে খৰাং সদৃশ পৰিস্থিতি। 1 জুনৰ পৰা 18 জুলাইৰ ভিতৰত স্বাভাৱিকতে 76% কম বৰষুণ হৈছে নলবাৰী জিলাত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে এই তথ্য। ইতিমধ্যে নষ্ট হৈছে জিলাখনৰ 11,000 হেক্টৰৰো অধিক শস্য। পৰৱৰ্তী খবৰ, APSC কেলেংকাৰী সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আয়োগৰ প্ৰতিবেদনক লৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰলৈ প্ৰশ্ন হাইকোৰ্টৰ। 31 জুলাইত হ'বলগীয়া পৰৱৰ্তী শুনানিত বিষয়টো ন্যায়ালয়ক অৱগত কৰাৰ নিৰ্দেশনা দিছে গুৱাহাটী হাইকোৰ্টে। আন এটা খবৰ, উৰিয়াম ঘাটৰ সীমান্তৰ ৰেংমা বনা অঞ্চলত 29 জুলাইৰ পৰা উচ্ছেদ চলাৰ সম্ভাৱনা আছে। 28 জুলাইত বেদখলকাৰীক ঘৰ খালী কৰিবলৈ দিছিল অন্তিম তাৰিখ। বিদ্যাপুৰ 2 নম্বৰ, মধুপুৰ, পিঠাঘাট, থুৰিবাৰী, দলনি পথাৰ, দয়ালপুৰত প্ৰথমে চলিব উচ্ছেদ অভিযান। 30খনকৈ গাঁৱৰ 11,000 বিঘা বেদখলকৃত মাটি মুক্ত কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। পৰৱৰ্তী খবৰ, উচ্ছেদক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই আজি আছো কাইলৈ নাই। নতুন মানুহ সোমালেই ৰাইজে নিজে নিজে ব্যৱস্থা ল'ব লাগিব। উপযুক্ত সময়ত বাধা নিদিলে অসমৰ জনগাঁথনিয়েই সলনি হৈ যাব। সন্দেহযুক্ত নাগৰিকৰ ভূমি বেদখল ৰোধৰ বাবে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, শীঘ্ৰেই বেদখল মুক্ত কৰা হ'ব নগাঁৱৰ হাতীচুং মৌজা। গৰৈমাৰী আৰু বগৰীগুৰি গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ। নগাঁও সদৰ ৰাজচক্ৰৰ বিষয়ে জাৰি কৰিছে নিৰ্দেশনা। দল সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ বাবে পৰিকল্পনা কৰিছে। পৰৱৰ্তী খবৰ, অসমীয়া জাতিয়ে জীয়াই থাকিবলৈ বন্দুক ল'ব নালাগে। অসমীয়া জাতি ভয় খোৱা জাতি নহয়। হিমন্ত বিশ্ব শৰ্মাই অস্ত্ৰৰ লাইচেন্স দিয়াক লৈ প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈ। যুগ যুগ ধৰি এই জাতিয়ে সাহসিকতাৰে যুঁজ দি আহিছে। আজি হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি বন্দুকৰ লাইচেন্স দিব খুজিছে। বন্দুক ব্যৱহাৰ কৰি কেতিয়াও জাতি জীয়াই নাথাকে। হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়া আঁচনি অখিল গগৈয়ে ভাল পোৱা নাই বুলি মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে, ইয়া হৈছে হাস্যকৰ কথা। অসমীয়া জাতিক দুৰ্বল জাতি বুলি ভবাটো হাস্যকৰ কথা। হিমন্ত বিশ্ব শৰ্মাইহে অসমীয়া জাতিটোক হাস্যকৰ জাতিলৈ পৰিৱৰ্তন কৰিব বিচাৰিছে। এইখন অসমত সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আছে। কিন্তু বিজেপি চৰকাৰ হোৱাৰ পাছৰ পৰা বিজেপি আৰু RSSে অসমত এক বিস্ফোৰক হোৱাটো বিচাৰিছে। অসমত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু সেয়া আমি থকালৈকে হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে অখিল গগৈ। আন
এটা খবৰ, ইমাম সংগঠনৰ সৈতে বৈঠকত বহিছে মোহন ভাগৱত। ৰাজনৈতিক মহলত নতুন জল্পনা কল্পনাৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মুছলমান সম্প্ৰদায়ৰ শীৰ্ষ ধৰ্মীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিছে। জানিব পৰা মতে এই বৈঠকৰ উদ্দেশ্য হৈছে শেহতীয়াকৈ হিন্দু মুছলমানৰ মাজত উদ্ভৱ হোৱা কেইবাটাও ভ্ৰান্ত ধাৰণা দূৰ কৰা। দুয়োটা ধৰ্মৰ নেতাই দাবী কৰিছে যে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিব পৰা যায়। বৃহস্পতিবাৰে দিল্লীৰ হাৰিয়ানা ভৱনত প্ৰায় 3.5 ঘণ্টা ধৰি এখন বৈঠকত মিলিত হৈছে মোহন ভাগৱত। এই বৈঠকত দুয়ো পক্ষই হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত নিয়মীয়া আলোচনা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত প্ৰকাশ কৰে। এই বৈঠকৰ আয়োজন কৰিছে দেশৰ সৰ্ববৃহৎ ইমাম সংগঠন অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। ইয়াৰ নেতৃত্বত আছে মৌলানা ওমৰ আহমেদ ইলিয়াছী। তেওঁ কৈছে, আলোচনা জাতীয় বিষয়, পাৰস্পৰিক বিশ্বাস আৰু ঐক্যৰ ওপৰত ভিত্তি কৰি ৰখা হৈছে। আলোচনাৰ দ্বাৰা ভুল বুজাবুজি দূৰ কৰা, ঘৃণাৰ অন্ত পেলোৱা আৰু পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ সম্পৰ্ক গঢ়ি তোলাৰ একমাত্ৰ উপায়। সভাত প্ৰায় 60 গৰাকী বিশিষ্ট মুছলমান ধৰ্মগুৰু, মুফতি, দেশৰ বিভিন্ন মাদ্ৰাছাৰ মুৰব্বী উপস্থিত থাকে। সভাত উপস্থিত থাকে RSSৰ মুৰব্বী মোহন ভাগৱত। তেওঁৰ লগত RSSৰ জ্যেষ্ঠ নেতা ডক্টৰ কৃষ্ণ গোপাল, ইন্দ্ৰেশ কুমাৰ আদিও উপস্থিত থাকে। কিন্তু এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে। বৈঠকৰ অন্তত RSSৰ ৰাষ্ট্ৰীয় প্ৰচাৰ আৰু সংবাদ মাধ্যম বিভাগৰ মুৰব্বী সুনীল আম্বেকাৰে কৈছে, আমি সকলোৰে সৈতে দেশক আগুৱাই নিব বিচাৰোঁ। আলোচনা অতি ইতিবাচক আছিল। সভাত মূলতঃ মন্দিৰ মছজিদৰ মাজত বুজাবুজি আৰু সন্মান বৃদ্ধিৰ পদক্ষেপ, ইমাম আৰু উপাসকসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু আলোচনা, মাদ্ৰাছা আৰু গুৰুকুলৰ মাজত শৈক্ষিক আৰু সামাজিক সম্পৰ্ক গঢ়ি তোলা, ধৰ্মীয় বক্তৃতা আৰু ধৰ্মধ্বনিত শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰৰ আহ্বান, ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে যৌথ স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা। পৰৱৰ্তী খবৰ, উচ্ছেদৰ দোষাই দি সমস্যা আৰু কেলেংকাৰী ঢাকিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বহি থকা কেবিনেট মন্ত্ৰী বহুতেই দুৰ্নীতি কৰি পাহাৰ সমান টকা গঢ় দিছে। বিভিন্ন ঠাইত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰীসকলৰ বিৰুদ্ধে। উচ্ছেদৰ দোষাই দি সমস্যা আৰু কেলেংকাৰী ঢাকিব খুজিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কেৱল বিকাশ বিকাশ আৰু বিকাশ, কিন্তু মুখ্যমন্ত্ৰী হতাশ। 2026 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উচিত উত্তৰ পাব বুলি জানিয়েই মুছলমানসকলক টাৰ্গেট কৰি হিন্দুসকলৰ ভোট লোৱাৰ চেষ্টা চলাই এনেধৰণৰ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।